মোৰ লগত সকলোৱে একেলগে ক'ব ভাৰত মাতা কি ভাৰত মাতা কি নৰেন্দ্ৰ মোদী আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া জাগিৰোড সমষ্টিৰ সন্মানীয় বিধায়ক আপোনালোকৰ সকলোৰে মৰমৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া সন্মানীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া যোগেন মহান ডাঙৰীয়া বিধানসভাৰ উপাধ্যক্ষ নুমল মমিন ডাঙৰীয়া আজি আমাৰ মাজত মঞ্চত উপবিষ্ট অসম চৰকাৰৰ মুখ্য সচিব পৱন বৰঠাকুৰ ডাঙৰীয়া ডাইৰেক্টৰ আমাৰ টাটা সঞ্চৰ প্ৰাহা বনৱালী আগৰৱালা ডাঙৰীয়া ৰঞ্জন ভট্টাচাৰ্য ডাঙৰীয়া ডক্টৰ চৰণ গুৰুমূৰ্তি ডাঙৰীয়া আৰু ভাৰত চৰকাৰৰ ছেমি কণ্ডাক্টৰ মিছনৰ CEO আকাশ ত্ৰিপাঠী ডাঙৰীয়া টাটা টেকনলজিৰ চেয়াৰমেন ডক্টৰ অজয়েন্দ্ৰ মুখাৰ্জী ডাঙৰীয়া অসম চৰকাৰৰ আৰক্ষী সঞ্চালক প্ৰধানকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল অলপ আগতে আমি সকলোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাষণ শুনিলো আজিৰ দিনটোত ভাৰতত 3টা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ বাবে আধাৰশিলা স্থাপন কৰা হৈছে আমাৰ বাবে গৌৰৱৰ কথা যে ইয়াৰে এটা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী এই ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী টাটা ইলেক্ট্ৰনিক্স প্ৰাইভেট লিমিটেড কোম্পানী আৰু টাটা সঞ্চৰ দ্বাৰা জাগিৰোডত স্থাপন কৰিবৰ বাবে সিদ্ধান্ত লোৱা হৈছে শ্ৰদ্ধা ৰাইজ এই জাগিৰোডত যি ইণ্ডাষ্ট্ৰী স্থাপন কৰিবলৈ বিচৰা হৈছে এই ইণ্ডাষ্ট্ৰীত আমাৰ টাটা সঞ্চৰ দ্বাৰা এই উদ্যোগৰ বাবে 27,000 কোটি টকা ব্যয় কৰা হ'ব অৰ্থাৎ আমাৰ অসমৰ উদ্যোগীকৰণৰ বাবে 27,000 কোটি টকা ব্যয় কৰা হ'ব আৰু এই সমস্ত প্ৰক্ৰিয়াটোত আমি 15,000 প্ৰত্যক্ষ নিযুক্তি আৰু 15,000 অপ্ৰত্যক্ষ নিযুক্তি আমি লাভ কৰিবলৈ সক্ষম হ'ম অসমৰ উদ্যোগীকৰণত আজিৰ দিনটো এটা মাইলৰ খুঁটা হৈ ৰৈ যাব আমাৰ ৰাজ্যত 27,000 কোটি টকাৰ বিনিয়োগ আগতে কেতিয়াও অহা নাছিল এয়া প্ৰথমবাৰৰ বাবে আজি বাস্তৱত পৰিণত হৈছে শ্ৰদ্ধা ৰাইজ ই আমাক এটা আশাৰ সঞ্চাৰ কৰিছে পিছ পৰি থকা উত্তৰ পূব পিছ পৰি থকা অসম আজি ভাৰতৰ উদ্যোগীকৰণৰ মানচিত্ৰত এক নতুন দিগন্তৰ সঞ্চাৰ কৰিছে অহা যোৱা 6 মাহ আগতে মই যেতিয়া উল্লেখ কৰিছিলোঁ যে অসমত টাটাই এটা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আৰম্ভ কৰিব মোৰ মনত আছে যে ভাৰতৰ এজন প্ৰখ্যাত ৰাজনৈতিক নেতাই মোক ইটিকিং কৰি টুইট দিছিলে যে মোক উদ্যোগ স্থাপনৰ দিনাখন মাতিব কাৰণ তেওঁ মনত ভাবি লৈছিলে যে অসমত এই কাম কেতিয়াও সম্ভৱ নহয় তেতিয়া মই তেখেতক কৈছিলোঁ যে এয়া নতুন অসম আমি যি ভাবিম আৰু আমি অসমবাসীৰ মংগলৰ কাৰণে যি চিন্তা কৰিম তাক আমি কাৰ্যত পৰিণত কৰি দেখুৱাম এই হৈছে নতুন অসমৰ বাণী আজি মই তেখেতৰ নামো ল'ব খোজা নাই আজি তেখেতে কোন ৰাজনৈতিক দলৰ লগত আছে তাৰ বিষয়েও মই উল্লেখ কৰিব খোজা নাই কিন্তু এটা কথা মই বিশ্বাস কৰোঁ মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই পবিত্ৰ ভূমিত আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আশীৰ্বাদেৰে এক নতুন বুৰঞ্জী ৰচনা কৰিম এক নতুন ইতিহাস ৰচনা কৰিম আৰু অসমক ভাৰতৰ উদ্যোগীকৰণৰ মানচিত্ৰত
আমি প্ৰতিষ্ঠা কৰিম শ্ৰদ্ধাৰ ৰাইজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ একান্ত আগ্ৰহত আজি এই উদ্যোগ জাগিৰোডত প্ৰতিষ্ঠা হৈছে মই সকলো ৰাইজক অনুৰোধ কৰিম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰণে এটা দীঘলীয়া হাত চাপৰি আপোনালোকে মাৰি অসমবাসীৰ হৈ তেখেতক সম্বৰ্ধনা জনাব শ্ৰদ্ধাৰ ৰাইজ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া তেখেতে এই মন্ত্ৰালয়ৰ নেতৃত্ব দিয়ে যেতিয়া মই তেখেতৰ ওচৰত প্ৰথম এই প্ৰস্তাৱ লৈ গৈছিলোঁ তেখেতে মোক নিৰাশ কৰা নাছিল বৰঞ্চ তেখেতে কৈছিল যে আপুনি আগবাঢ়ক ভাৰত চৰকাৰে সহায় কৰিব আৰু ই অসমত নিশ্চয় সম্ভৱ হ'ব মই কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ আজি অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াকো ধন্যবাদ আৰু অভিনন্দন জনাইছো শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ মাজত টাটা সন্সৰ অধ্যক্ষ এন চন্দ্ৰশেখৰন শাৰীৰিকভাৱে উপস্থিত থাকিব পৰা নাই তেখেত গুজৰাটৰ পৰা আমাৰ লগত সংযোজিত হৈ আছে মই এটা সৰু কাহিনী ক'ব খুজিছো মই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত মই মুম্বাইলৈ গৈ শ্ৰী চন্দ্ৰশেখৰন ডাঙৰীয়াক অনুৰোধ কৰিছিলোঁ আপুনি কাজিৰঙাত এখন টাটাৰ হোটেল পাতাৰ বাবে আগবাঢ়ি আহক চন্দ্ৰশেখৰন ডাঙৰীয়াই মোক কৈছিলে যে এতিয়া অসম পৰিৱৰ্তন হৈছে হোটেলৰ কাৰণে মোৰ ইয়াত আহিব নালাগে মই ভাৰতৰ আটাইতকৈ ডাঙৰ উদ্যোগটো অসমত প্ৰতিষ্ঠা কৰিম সেই প্ৰতিশ্ৰুতি আপোনাক মই আজি দিছোঁ সিদিনাখন ময়ো বিশ্বাস কৰা নাছিলোঁ মই ভাবিছিলোঁ মোৰ হোটেলখন গ'ল আৰু কেতিয়াও হোটেলখন নহ'ব बनमाली जी हमारे बीच में उपस्थित है मैं मुंबई में टाटा सन्स का पास गया था एक होटल मांगने के लिए काजीरंगा में चंद्रशेखरन जी ने मुझको बताया था कि हिमंत जी होटल का जरूरत नहीं होटल अपने आप असम में आएगा मैं असम में सेमीकंडक्टर इंडस्ट्री को लेके आ रहा हूं मैं विश्वास भी नहीं किया था लेकिन टाटा ने आज हमारे लिए जो कुछ किया असम का लोग हमेशा चंद्रशेखरन जी टाटा सन्स और टाटा फैमिली को हमेशा ग्रेटफुली रिमेंबर करेगा हमेशा असम वासियों आपका साथ रहेगा मैं आपको यह आश्वासन देता हूं श्रद्धा राइज टाटा दीघलिया बुरंजी इयाते शेष हो जोৱা নাই रतन टाटा डाঙৰীয়াৰ प्रत्यक्ष प्रचेष्टात অসমত আজি 17খন ক্যান্সাৰ হস্পিটাল প্ৰতিষ্ঠা হৈছে আজি টাটাৰ লগত আমি জড়িত হৈ অসমৰ আইটিআই আৰু পলিটেকনিক সমূহক ইন্ডাষ্ট্ৰি 4.0 ৰিভলিউচনৰ লগত জড়িত কৰাৰ বাবে 3000 কোটি টকাৰ প্ৰকল্প ৰূপায়ণৰ কামত আগবাঢ়িছো মই এটাই অনুৰোধ কৰিম অসমৰ ৰাইজে অসমখন ইতিবাচক কৰি ৰাখক বন্ধ পিকেটিং ধৰ্ণাই অসমক আগুৱাই দিব নোৱাৰে ইতিবাচক চিন্তাইহে আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব পাৰে তাক মই বিশ্বাস কৰিছিলোঁ আৰু আজি সেই বিশ্বাস মই আকৌ এবাৰ মোৰ সেই বিশ্বাস দুগুণ শক্তিশালী হ'ল মই কেতিয়াও অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ দিনা এনেকুৱা সোণালী দিন দেখিম বুলি মই কেতিয়াও আশা কৰা নাছিলোঁ মই বিশ্বাস কৰোঁ ভগৱানৰ অপাৰ আশীৰ্বাদ আছিল কামাখ্যা মা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমৰ 3 কোটি ৰাইজৰ আশীৰ্বাদ আছিল যাৰ কাৰণে আজি আমি এটা এনে ঐতিহাসিক দিন দেখিবলৈ সক্ষম হৈছোঁ ৰাইজক এটাই কম অসমৰ বাবে আজিৰ দিনটো শেষ নহয় অসমৰ বাবে আজিৰ দিনটো আৰম্ভণি মাত্ৰ তাক মই অসমৰ ৰাইজক বিশ্বাসেৰে সৈতে ক'ব বিচাৰো শ্ৰদ্ধা ৰাইজ আজি মোৰ বাবে এটা আবেগৰ দিন মোৰ বাবে এটা প্ৰাপ্তিৰ দিন যেতিয়া ইয়াতে হিন্দুস্তান পেপাৰ কৰ্পোৰেচন বন্ধ হৈ গৈছিল সকলো অসমবাসীয়ে কান্দিছিল কিন্তু বিপদৰ মাজতো সংকটৰ মাজতো মই সম্ভাৱনা দেখা পাইছিলোঁ সিদিনাখন মই আন্দোলন কৰা নাছিলোঁ
মই কাকো দোষ দিয়া নাছিলো মই মাত্ৰ প্ৰতিজ্ঞা কৰিছিলো যে এই হিন্দুস্তান পেপাৰ কৰ্পোৰেচনৰ জাগিৰোডক আমি উন্নয়নৰ এক নতুন দিগন্তলৈ লৈ যাম যাক মানুহে কল্পনা কৰিব পৰা নাই যাক মানুহে ভাবিব পৰা নাই আজি সেই দিনটো আহি উপস্থিত হল মই পীযুষ হাজৰিকা ডাঙৰীয়াক ধন্যবাদ জনাইছো যে তেখেতে যি প্ৰচেষ্টা ললে তাৰ বাবে আজি এই দিনটো সম্ভৱ হল মই জাগিৰোড সমষ্টিৰ বিধায়ক পীযুষ হাজৰিকা ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনাইছো শ্ৰদ্ধা ৰাইজ আমাৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আৰু গোটেই অসম চৰকাৰৰ টিম যোৱা এটা বছৰ ধৰি দিনে ৰাতিয়ে এই জাগিৰোডক এক সপোনপুৰীলৈ ৰূপান্তৰ কৰাৰ বাবে কামত লাগি আছিলে আজি এই দিনটোত মই জাগিৰোডবাসী ৰাইজক অনুৰোধ কৰিম অসম চৰকাৰৰ বিষয়া কৰ্মচাৰী আৰু উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়াৰ কাৰণে আপোনালোকে এটা দীঘলীয়া হাত চাপৰি বজাওক কাৰণ আজি আমাৰ বাবে কৃতজ্ঞতাৰ দিন মই শেষত সামৰিম অসমবাসী কৃতজ্ঞ এখন ৰাজ্য আজি দিনটোত আমি সকলোৱে আকৌ এবাৰ দীঘলীয়া হাত চাপৰিৰে টাটা সন্স আৰু এন চন্দ্ৰশেখৰন ডাঙৰীয়াক অসমবাসী ৰাইজৰ হৈ ধন্যবাদ জনাম সকলোকে মই হাত চাপৰি বজাবৰ বাবে অনুৰোধ কৰিছো সকলোকে আজি দিনটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি কৃতজ্ঞতাৰে উপচাই দিছো আৰু টাটা সন্সক আমি কৃতজ্ঞতাৰে উপচাই দিছো সকলোৱে মোৰ লগত দীঘলীয়া হাত চাপৰি সকলোৱে শ্ৰদ্ধা ৰাইজ আজি অন্তৰ ভৰি আপোনালোকে কওক ভাৰত মাতা কি নৰেন্দ্ৰ মোদী জয় আই অসম বহুত বহুত ধন্যবাদ এটাই কম আজিৰ দিনটো শেষ নহয় আজিৰ দিনটো নতুন সুৰুজৰ আৰম্ভণি বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম